এতিয়া এটা বেলেগ পৰিৱেশত বহি আছোঁ আৰু মোৰ হাতত এটা মোবাইল আছে। আমি দেখোঁ যে আমি আজিকালি দিনটোৰ অধিকাংশ সময় এনেধৰণৰ মোবাইলতে অতিবাহিত কৰোঁ। আৰু এই মোবাইলটো যেতিয়া নাছিলে তেতিয়া কিন্তু আমাৰ হাতত এনেধৰণৰ কিছুমান উপাদান আছিলে যিবোৰৰ সৈতে আমি বহু সময় অতিবাহিত কৰিছিলোঁ। ৮০ দশকৰ যিসকল কিশোৰ-কিশোৰী শিশু আছে তেওঁলোকৰ হয়তো মনত আছে এই বিশেষ আলোচনীখনৰ কথা। মই আজি ক'বলৈ আহিছোঁ আপোনালোকক মৌচাক নামৰ অতি জনপ্ৰিয় আলোচনীখনৰ কথা। আৰু মোৰ হাতত আছে এইটো মৌচাকৰ প্ৰথমটো সংখ্যা। আৰু আমি প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ কথাখিনি কোৱাৰ পূৰ্বে যে প্ৰথম বছৰ প্ৰথম সংখ্যা 15 এপ্ৰিল 14 মে 1984 চন। আৰু মৌচাকৰ সৈতে হয়তো অসমৰ বহু অগণন শিশু কিশোৰৰ সেই সময়ৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। আজি তাৰিখত হয়তো তেওঁলোক একোজন প্ৰাপ্তবয়স্ক লোক বিভিন্ন পেছাত আছে, কিন্তু আজি আপোনালোকক আমি নষ্টালজিক কৰি তুলিম যে এনেধৰণৰ সেই মৌচাকৰ 43 বছৰত ভৰি দিছে মৌচাকে। আৰু 43 বছৰৰ প্ৰতিটো সংখ্যা আমাৰ হাতত আছে, কাৰণ মই বৰ্তমান আছোঁ মৌচাকৰ আজিৰ তাৰিখৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টোত আছোঁ। আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে মাত্ৰ কেইজনমান লোকে সম্পাদক ডক্টৰ শান্তনু তামুলী ডাঙৰীয়া মৌচাক মামা ৰূপে পৰিচিত, আৰু জগত দা আছে, আৰু আমি দেখা পাইছোঁ নতুনকৈ ইয়াতে DTPত সীমান্ত প্ৰতিম গগৈ আৰু DTP কৰি আছে। যিটো ইছ্যু ওলাব জুন মাহৰ বাবে বৰ্তমান কাম চলি আছে। আৰু আজি আমি কিয় এই বিষয়ে মৌচাকৰ বিষয়ে আলোচনা কৰিবলৈ আহিলোঁ আপোনালোকক জনাম, আৰু কিছুমান দৃশ্য আপোনালোকক আমি দেখুৱাই লওঁ ব'লক। যে মোৰ হাতত যিখন মই ইতিমধ্যে দেখুৱাইছোঁ যে প্ৰথম সংখ্যা মৌচাক 43 বছৰত ভৰি দিছে, আৰু এখন অসমীয়া শিশু আলোচনীৰ কাৰণে ইয়াতকৈ গৌৰৱৰ কথা একো হ'ব নোৱাৰে যে 1984 চনৰ পৰা 2026 মে' মাহ পৰ্যন্ত এতিয়ালৈকে এই আলোচনীখন চলি আছে। এটা সংখ্যাও বাদ নপৰাকৈ এটা মাহতো প্ৰকাশ নোহোৱাকৈ থকা নাই। আৰু ইয়াৰ সমান্তৰালকৈ ইয়াৰ পিছে পিছে আন এখন বিজ্ঞান আলোচনী নতুন আৱিষ্কাৰ 1988 চনৰ পৰা আজিৰ তাৰিখতো প্ৰকাশ পাই আছে। আৰু মৌচাক নতুন আৱিষ্কাৰৰ সম্পাদক ডক্টৰ শান্তনু তামুলী ডাঙৰীয়া আছে আমাৰ সৈতে। আমি তেখেতৰ সৈতে আপোনাক বহুত বহুত অভিনন্দন যে কেইবাটাও ভাল খবৰ আছে, সেই ভাল খবৰকেইটা আলোচনা কৰিবৰ কাৰণে আহিছোঁ। যে মৌচাকৰ প্ৰসংগ আহিছে, নতুন আৱিষ্কাৰৰ কথা আহিছে, আৰু শান্তনু তামুলী ডাঙৰীয়াই নিজ হাতে লিখা বহুখিনি শিশু সাহিত্য আছে, শিশু সাহিত্য গ্ৰন্থ আছে, সেই বিষয়ে কেইবাটাও ভাল খবৰ আছে। আৰু প্ৰথমে আমি মৌচাকৰ কথালৈ আহোঁ, আমি কথা পাতি যাম। আৰু মৌচাকৰ বিষয়ে যদি আমি আলোচনা কৰোঁ তেনেহ'লে এইটো প্ৰথমটো সংখ্যা আমি দেখুৱাইছিলোঁ, আৰু এইটো হৈছে 2026 43 বৰ্ষ। এইটো হৈছে মে' মাহৰ সংখ্যা। আৰু ঠিক সেইদৰে নতুন আৱিষ্কাৰৰ আমি দেখুৱাইছোঁ, এইটো হৈছে মে' মাহৰ নতুন আৱিষ্কাৰৰ সংখ্যা। আৰু প্ৰথমটো সংখ্যা যদি মই দেখুৱাব পাৰোঁ যে এইটো হৈছে নতুন আৱিষ্কাৰৰ প্ৰথমটো সংখ্যা, প্ৰথম বছৰ প্ৰথম সংখ্যা জানুৱাৰী 1988 চন। গতিকে বহু লোক হয়তো আজি নষ্টালজিক হৈ পৰিব এইখিনি দৃশ্য মৌচাক নতুন আৱিষ্কাৰৰ এই কপিসমূহ দেখা পায়। ভাল খবৰটো হৈছে যে নতুন আৱিষ্কাৰ বা মৌচাকৰ যিসমূহ ভলিউম প্ৰতিটো সংখ্যা বৰ্তমান মৌচাকৰ কাৰ্যালয়ত আছে, আৰু দুই এঠাইত আছে তেওঁলোকে এনেধৰণে বাইণ্ডিং কৰি ৰাখিছে। কিন্তু এতিয়াও যদি ইন্দ্ৰকান্ত কাৰ্কীৰ সেই বৰফৰ ঘৰ পঢ়িব বিচাৰে, বা অজয় বিজয় মলয়ৰ কাহিনী যদি আপোনালোকে পঢ়িব বিচাৰে, বা তেনেধৰণৰ বহু জনপ্ৰিয় উপন্যাস সেই সময়ত প্ৰকাশ হৈছিলে যদি পঢ়িব বিচাৰে, তেনেহ'লে সেই অপেক্ষাৰ অন্ত পৰিছে। কিয়নো কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ আৰ্কাইভত মৌচাকৰ প্ৰথমটোৰ পৰা সকলোখিনি সংখ্যা ইতিমধ্যে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে, আৰু আপুনি লগ ইন কৰি আপোনাৰ ডিজিটেল মাধ্যমত সেইখিনি পঢ়িব পাৰিব। সবিশেষ মই আপোনাৰ পৰা জানিব বিচাৰিম। এটা অতি ভাল খবৰ। এই প্ৰকল্পটোৰ আঁৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ডক্টৰ পল্লৱী ঝা নামৰ এগৰাকী অধ্যাপক, তেখেতৰ এই ক্ষেত্ৰত বৰঙণি যথেষ্ট আছে। আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় এই দুই বিশ্ববিদ্যালয়ৰ মাজত হোৱা চুক্তি অনুসৰি অসমীয়া ভাষাত প্ৰকাশিত শিশু আলোচনী প্ৰথম পৰ্যায়ত তেওঁলোকে শিশু আলোচনীখিনি লৈছে।
সংৰক্ষণৰ ব্যৱস্থা কৰিছে সকলোবিলাক আলোচনী ডিজিটেল পদ্ধতিৰে তেওঁলোকে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ আৰ্কাইভত সংৰক্ষণ কৰিব আৰু সেই সংৰক্ষিত যিকোনো এটা সংখ্যা বা গোটেই আলোচনীখিনি কোনোবা ইচ্ছা কৰিলে পৃথিৱীৰ যিকোনো কোণৰ পৰা যিকোনো ঠাইৰ পৰা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত সংৰক্ষিত সেই আৰ্কাইভৰ জৰিয়তে পাঠ কৰিব পাৰিব, পঢ়িব পাৰিব, নতুবা সংগ্ৰহ কৰিব পাৰিব, গৱেষণা কৰিব পাৰিব আৰু এই ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰধান ভূমিকাটো গ্ৰহণ কৰিছে। আৰু কেৱল মৌচাকেই নে আৰু অসমীয়া ভাষাত প্ৰকাশিত আৰু আলোচনীও তেনেধৰণৰ তাতে আৰ্কাইভত স্থান লাভ অন্য কেইবাখন যিকেইখন আলোচনী বৰ্তমান অসমীয়া ভাষাত শিশু আলোচনী প্ৰকাশ হৈ আছে সেইখিনিও মই ভাবোঁ যে পৰ্যায়ক্ৰমে এই আৰ্কাইভত স্থান পাব। এইটো অতি এটা ভাল খবৰ। বিশেষকৈ আমি দেখা পাইছোঁ যে বৰ্তমান সময়ত শিশুবিলাকে বা কিশোৰী হাতত যেতিয়াবা মোবাইল আহিলে অধিকাংশ সময় মোবাইল স্ক্ৰল কৰিয়ে তেওঁলোকে পাৰ কৰে। এনেধৰণে কিতাপ এখন লৈ পঢ়াটোতো নিজৰ পাঠ্যপুথিসমূহৰ বাদ দি পেলাই আমি অতি কমেই দেখা পোৱা হৈছোঁ। কিন্তু তাৰ মাজতো যে এই যিটো পদক্ষেপ অসমীয়া ভাষাটোত প্ৰকাশিত শিশু আলোচনী এনেধৰণৰ আৰ্কাইভত যেতিয়া সংৰক্ষণ হ'ব তেতিয়া কোনোবাই নিজৰ লেপটপতে হওক বা নিজৰ টেবলেটতে হওক মোবাইলতে হওক তেওঁলোকে য'তেই মন যায় ত'তেই তাতে পঢ়িব পাৰিব। আমি এতিয়া ডিজিটেল বুক যেনেধৰণে পঢ়োঁ তেনেধৰণে নিজৰ মোবাইলত পঢ়িব পাৰিব, কম্পিউটাৰত পঢ়িব পাৰিব, আনকি ভ্ৰমণ কৰি থাকোঁতে যিকোনো এঠাইলৈ আজৰি সময়তো তেওঁলোকে পঢ়িব পাৰিব। ডিজিটেল পদ্ধতিৰে পঢ়াৰ যিটো আনন্দ সেই আনন্দ মৌচাক বা নতুন আৱিষ্কাৰ এই আলোচনীখিনিতো লাভ কৰিব। হয়, এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ। এটা যুগ আছিলে যেতিয়া ৮০ দশকত যেতিয়া এইবিলাক প্ৰকাশ পায়, 1980 চনৰ যিটো দশক আছিলে তাৰ যিটো প্ৰকাশ পাইছিলে সেই সময়ত যিটো ক্ৰেজ আছিলে যে মৌচাকখন কেতিয়া আহিব, কিতাপৰ দোকানত গৈ আমি বহুতে অপেক্ষা কৰি থাকোঁ। ঠিক সেইদৰে নতুন আৱিষ্কাৰ একদম কাৰেণ্ট টপিকবিলাকৰ ওপৰত আপোনালোকে তাত প্ৰবন্ধ প্ৰকাশ পায়, লেখা প্ৰকাশ পায়। ৪৩ বছৰ এতিয়া ডিজিটেল যুগৰ যি ধামখুমীয়া বা যিটো আগ্ৰাসন তাৰ মাজতো কেনেধৰণে বৰ্তমান আজি তাৰিখতো আমি দেখা পাইছোঁ যে মৌচাক নতুন আৱিষ্কাৰ এনেধৰণে যে প্ৰকাশ পাই আছে সেইটো কেনেধৰণে সম্ভৱ হৈছে। বহুত যিকোনো সংখ্যা যদি আপুনি মেলি চায়, হয়, এতিয়া মই উদাহৰণস্বৰূপে এইটো সংখ্যা সংখ্যা আপুনি ইয়াত এপ্ৰিল মাহৰ গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ কামত অহা ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা বা এই খবৰবিলাক বা তেওঁলোকে পঢ়িবলগীয়া জানিবলগীয়া কথাখিনি যোৱা মাহত যিখিনি হৈ গৈছিল তাৰ অলপ দিন আগত যিখিনি সেইখিনি ইয়াত পঢ়িবলৈ পাব। ইয়াত সাহিত্যৰ সোৱাদো পাব আৰু তথ্য জনাৰো সোৱাদ পাব। হয়, কিন্তু আজিকালি গুগল আছে, ঠিক হৈছে, মোবাইলত বিভিন্ন এপ্লিকেশ্যন আছে আৰু বিশেষকৈ ৰুচিৰ সলনি হৈছে। আমাৰ দিনত যিখিনি আমি কিশোৰ থাকোঁতে যিখিনি আমাৰ ৰুচিবোধ আছিলে বৰ্তমান প্ৰজন্মৰ সেই ৰুচিবোধ সলনি হৈছে। তাৰ লগত তালমিল খুৱাই এখন আলোচনী এনেধৰণে প্ৰকাশ কৰি থকাটো বিশেষকৈ মই পুনৰবাৰ কৈছোঁ যে এখন অসমীয়া এখন নহয় দুখনকৈ শিশু আলোচনী আজিৰ তাৰিখতো ৪৩ বছৰ ধৰি একেলেঠাৰে প্ৰকাশ কৰি অহাটোৰ কাৰণে কিন্তু আপোনালোকক সকলোৱে প্ৰশংসা কৰিবই লাগিব। আৰু এইটো এটা অতি কষ্টসাধ্য, আপোনালোকৰ বহুখিনি কষ্ট ইয়াতে জড়িত হৈ আছে। এনেধৰণে একোখন আলোচনী প্ৰকাশ কৰি থকাটো বা তাতে শিশু আলোচনী, শিশু সাহিত্যৰ বিষয়ে আমিতো জানোৱেই যে অতি কম চৰ্চা হয় শিশু সাহিত্য, কিন্তু আপোনালোকে যি ধৰণে আগবঢ়াই নিছে, আমি ইয়াৰ পূৰ্বেও দেখিছোঁ যে আপোনালোকে শিশু গ্ৰন্থ লিখাৰ NBTৰ জৰিয়তে আপোনালোকে কৰ্মশালা আয়োজন কৰিছিলে। একেলগে 4 দিনতে শতাধিক কিতাপ আপোনালোকে ৰচনা কৰাৰ প্ৰকল্প হাতত লৈছিলে আৰু তাৰ মাজতো এই দুখন আলোচনী মৌচাক নতুন আৱিষ্কাৰ কেনেধৰণে সম্ভৱ হৈ আছে এতিয়াও? এটা হ'ল যে আমি অনুপ্ৰেৰণা পাব লাগিব, উৎসাহিত হ'ব লাগিব আৰু তাৰ কাৰণে অসমৰ শিশুসকল যি এতিয়াও মৌচাক আৰু আৱিষ্কাৰৰ কাৰণে বাট চাই থাকে আৰু সেইসকল অভিভাৱক যিসকলে অন্ততঃ দোকানৰ পৰা, কিতাপৰ দোকানৰ পৰা বা এজেঞ্চিৰ পৰা মৌচাক আৰু নতুন আৱিষ্কাৰ সংগ্ৰহ কৰি নিজৰ সন্তান বা ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়ে, শিক্ষকসকলে পঢ়িবলৈ দিয়ে, সেইসকল সমানেই মই ভাবোঁ যে কৃতিত্বৰ আঁৰত তেখেতসকলৰ অৱদান আছে। তেখেতসকলে
যি মৰম আৰু অনুপ্ৰেৰণা আমাৰ প্ৰতি দেখুৱাইছে সেই এটা মূল কাৰণ যে এই আলোচনী দুখন আমি বহু কষ্ট বা যিয়েই নহওক লাগে আমি সময়মতে প্ৰকাশ কৰি থাকিব লাগিব আৰু আমাৰ যিটো উদ্দেশ্য যে আমাৰ অসমৰ শিশুসকলক বিশ্বৰ শিশুসকলৰ দৰে একে সময়তে আমেৰিকাৰ এটি শিশুৱে যিখিনি কথা আজিৰ দিনত গম পায় জানে সেই একেখিনি কথা একেখিনি তথ্যই আমাৰ শিশুসকলৰ উপযোগী কৰি প্ৰবন্ধ পাতি তেনেকুৱা ধৰণে লিখুৱাই মেলি আমি প্ৰকাশ কৰোঁ সেই ধাৰাটো এতিয়াও আছে প্ৰথম সংখ্যাত যেনেকৈ আছিলে সেই ধাৰা প্ৰথম সংখ্যাত আমি ৰাকেশ শৰ্মাৰ কথা লিখিছিলোঁ সেই সময়ত মহাকাশ অভিযানত ভাৰতৰ মহাকাশচাৰী ৰাকেশ শৰ্মা মহাকাশলৈ গৈছিলে সেই খবৰটো আমি জনাইছিলোঁ ঠিক তেনেকৈয়ে আৱিষ্কাৰত 88 চনত 1988 চনত যেতিয়া প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল সেই সময়ত আমাৰ অসমৰ বিদ্যালয়বিলাকত কম্পিউটাৰ শিক্ষা আৰম্ভ হৈছিলে 88 চনৰ জানুৱাৰী মাহত অৰ্থাৎ ডিচেম্বৰ মাহত গুৱাহাটীৰ এখন বিদ্যালয়ত কম্পিউটাৰ শিক্ষা আৰম্ভ হৈছিলে আৰু আৱিষ্কাৰৰ প্ৰথম সংখ্যাটো সেই কম্পিউটাৰ শিক্ষাক লৈ আমি আৰম্ভ কৰিছিলোঁ এটা কম্পিউটাৰৰ সম্পৰ্কে শিক্ষা এতিয়া কম্পিউটাৰ মানে একেবাৰে নতুন বস্তু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে গতিকে আমাৰ ল'ৰা ছোৱালী অন্য পৃথিৱীৰ যিকোনো ঠাইৰ ল'ৰা ছোৱালীৰ লগত খোজত খোজ মিলাই যাতে যাব পাৰে সাহিত্যৰ ৰস বিজ্ঞানৰ ৰস খেলা ধূলা সকলো ক্ষেত্ৰতে আমাৰ ল'ৰা ছোৱালী যাতে এই আলোচনী দুখনৰ মাজে গম পায় আজি তাৰিখতো অব্যাহত আছে মই কিন্তু এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে আমি যিটো কোঠাত আছোঁ যিহেতু ডক্টৰ শান্তনু তামুলী ডাঙৰীয়া এগৰাকী সুসাহিত্যিক বহু গ্ৰন্থ ৰচনা কৰিছে আৰু আমি দেখুৱাইছোঁ তেখেতৰ যিটো কোঠা আছে চৰ্চা কৰা চৌপাশে কেৱল কিতাপেৰে ভৰি আছে আৰু কেইবাখনো মই কিতাপ দেখুৱাই ল'ব বিচাৰিছোঁ যে এনেধৰণৰ শান্তনু তামুলীৰ শিশু সাহিত্যৰ ওপৰত এখন গ্ৰন্থ দেখা পাইছোঁ আৰু এখন গ্ৰন্থ জয় ইন দ্য জংগল এইখন তেখেতে লিখিছিলে ইংৰাজীত আৰু বনত ৰঙৰ মেলা আৰু এটা ভাল খবৰ আহিছে যে এই যিখন গ্ৰন্থ আছে যিখন শিশু সাহিত্যৰ পুথি আছে জয় ইন দ্য জংগল পৃথিৱীৰ কেইবাখনো দেশৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে অৰ্থাৎ পৃথিৱীৰ বহুকেইখন দেশৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 2 ক্লাছ 3 ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পাঠ্যপুথি হিচাপে পঢ়িবলৈ পাইছে আৰু হয়তো অসমৰ এগৰাকী সাহিত্যিকৰ বাবে শিশু সাহিত্যিকৰ বাবে ইয়াতকৈ গৌৰৱৰ কথা বা ইয়াতকৈ ডাঙৰ প্ৰাপ্তি একো হ'ব নোৱাৰে আৰু বিশেষকৈ যিসকল লোকে শিশু সাহিত্যৰ লগত জড়িত তেওঁলোকে হয়তো বহুখিনি অনুপ্ৰেৰণা পাব এই কথাটোক লৈ যিহেতু আপোনাৰ এইখন কিতাপে আৰু এখন কিতাপৰ কথা মোক কৈছিল এইখন কিতাপ আপোনাৰ বুবু বুলবুলিৰ হয় ফুলনি অসমীয়াখনৰ নাম এই কিতাপখনো সমানেই ভাৰতীয় শিশুৰ মাজত জনপ্ৰিয় হয় নেশ্যনেল বুক ট্ৰাষ্টে দুখন কিতাপ প্ৰকাশ কৰিছে এই দুখন কিতাপ দাদা কোন দেশত এতিয়া আপোনাৰ দক্ষিণ এছিয়া আৰু পশ্চিম এছিয়া হয় দক্ষিণ এছিয়াৰ পশ্চিম এই দুইখন ঠাইত যদি আমি চাওঁ তাত 26খন দেশ আছে ভাৰতকে ধৰি 26খন দেশত দ্বিতীয়মান শ্ৰেণীৰ পাঠ্যক্ৰমত এই জয় ইন দ্য জংগল কিতাপখন পাঠ্যক্ৰমৰ ভিতৰত আছে পাঠ্যপুথিৰ ভিতৰত তেওঁলোকে পঢ়িব লাগিব আৰু ভাৰতত CBSE এইখন কিতাপ আৰু আপোনাৰ এইখন কিতাপ এই দুইখন কিতাপ CBSE আমাৰ CBSEৰ অধীনৰ যিমানবিলাক বিদ্যালয় আছে তাত এইখিনি দ্ৰুত পাঠ্য হিচাপে তেওঁলোকে চলাই আহিছে হয় আপোনালৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আমি দুটা ভাল খবৰ লৈ আহিছোঁ আজি আপোনালোকক জনালোঁ প্ৰথম কথাটো হৈছে যে মৌচাক নতুন আৱিষ্কাৰ 43 বছৰত ভৰি দিলে চলি আছে এতিয়াও আৰু কিছুদিনৰ পিছৰ পৰা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ আৰ্কাইভত মৌচাক আৰু নতুন আৱিষ্কাৰ আপোনালোকে প্ৰথমটো সংখ্যাৰ পৰাই পঢ়িব পাৰিব যিসকলে সেই উপন্যাসসমূহ পাহৰি গৈছে তেওঁলোকে নতুনকৈ সেই আৰ্কাইভত বিচাৰি সেই সংখ্যাবোৰৰ সেই উপন্যাসসমূহ সেই গল্প বা লেখনিসমূহ আপোনালোকে পঢ়িব পাৰিব আৰু তাৰ সমান্তৰালকৈ দ্বিতীয়টো ভাল খবৰ হৈছে যে বহুকেইখন দেশত ডক্টৰ শান্তনু তামুলী ডাঙৰীয়াই লিখা শিশু সাহিত্যৰ পুথি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে গতিকে অসমীয়া শিশু সাহিত্যৰ এই যি বিশ্বজনীন যাত্ৰা সেই যাত্ৰাই আন বহুতকে যে অনুপ্ৰাণিত কৰিব আৰু অসমীয়া ভাষাত যিসকল লোকে বৰ্তমান সাহিত্যৰ চৰ্চা কৰি আছে তেওঁলোকক যে উৎসাহিত কৰিব সেয়া
নিশ্চিত আমি মৌচাক নতুন আৱিষ্কাৰলৈ বহুত বহুত শুভকামনা জনালোঁ আৰু আপোনাৰ যি সৃষ্টিৰাজি সেয়া যাতে দীৰ্ঘ যুগমীয়া হওক সেয়া যাতে আপুনি এনেধৰণৰ জইন দ্য জংগুলৰ দৰে শিশু সাহিত্য পুথি যাতে আমি আপোনাৰ পৰা বহুত পাওঁ সেয়াই আমি কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ